বিপুল ভোটত প্ৰাৰ্থী জয়ী হৈছে আৰু আমাক সকলোকে ভাল লাগি আছে। এটা মানে আপুনি জানেই বৰ্তমানৰ পৰিৱেশ কি হৈ আছে। মানে ৰাতিপুৱা 7টালৈকে ভোট গণনা হৈছে। 7টা বজাৰ ভিতৰত আমি ৰেজাল্ট পাইছোঁ যে এজামুল হক ডাঙৰীয়া উইন হৈছে। আৰু আমাৰ এটা বস্তু নেমচুৰ 18 মেত সিদ্ধান্ত লোৱা হৈছিল যে 5টা সমষ্টি আমাক জিকাব লাগে। 5টা সমষ্টিৰ ভিতৰত বৰ্তমানলৈকে 4টা সমষ্টি জিকিছে, থুৰিবাৰী, মদনগুৰি, ফকিৰাগাঁও আৰু গুমা। আৰু শ্ৰীৰামপুৰটো হয়তো জিকা নাই, তথাপিও মানে ছেকেণ্ড পজিশ্যনত আছিলে। আমাক ভাল লাগি আছে। আৰু এইবাৰ মই বিচাৰোঁ আমাৰ যিহেতু মাইনৰিটিখিনি টোটেলি BPF মুখী হৈছে, BPF নাঙলক ভোট মাৰিছে। তো মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এটা আহ্বান কৰিম যাতে আমাৰ কমেও 4টাৰ ভিতৰত 2টা EM দিয়ে। আৰু বিশেষকৈ মই ফকিৰাগাৰাম সমষ্টিৰ বাসিন্দা, ফকিৰাগাৰাম মানে ভোটাৰ হিচাপে মই কওঁ যে আমাৰ এজামুল হক ডাঙৰীয়া যিটো অৰূপ কুমাৰক পৰাজয় কৰি আজি এজামুল হক ডাঙৰীয়া জয়ী হৈছে। আমি 20 বছৰে আমাৰ ফকিৰাগাৰাম সমষ্টিটো আমি জিতাব পৰা নাছিলোঁ। এইবাৰ আমি বিশেষ কৰি আমি মাইনৰিটি ভোটবিলাক আমি একগোট হৈ আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি এইবাৰ আমাৰ সমষ্টিৰ পৰা আমি BPF প্ৰাৰ্থীক জিকাম। আৰু ইয়াত আমি সকলোৱে মিলিজুলি আমি এজামুল হক ডাঙৰীয়াক জিকাই আনিবলৈ পাৰিছোঁ। বিশেষ কৰি ইয়াত এটা হেভি প্ৰাৰ্থী আছিল BJPৰ অৰূপ কুমাৰ দে। তেওঁক হেৰুৱাই আমি এজামুল হক ডাঙৰীয়াক জিকালোঁ। সেইকাৰণে আমি আমাৰ ফকিৰাগাৰাম সমষ্টিৰ ৰাইজৰ হৈ আমি আবেদন কৰিছোঁ আমাৰ চিফ ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ছাৰৰ ওচৰত যে খাস কৰি মানে বহুত কিবাকিবি কিহৰ ভিত্তিত আমাক ফকিৰাগাৰাম সমষ্টিৰ এজামুল হক ডাঙৰীয়াক যাতে EMৰ প্ৰাৰ্থী বুলি গণ্য কৰে। আমাৰ ৰাইজৰ তৰফৰ পৰা আমি আশাবাদী আৰু আমাৰ আশাই হাগ্ৰামা ছাৰে নিশ্চয় কবুল কৰিব বুলি আমি ভাবিছোঁ। যাতে আমাৰ 7 নং ফকিৰাগাৰামৰ এজামুল হক ছাৰক EMৰ দাবী আমি ৰাইজে জনাইছোঁ। এইটো প্ৰথমতে মই ফকিৰাগাৰাম সমষ্টিবাসী ৰাইজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এইবাৰ এখন শান্তিৰ এখন BTC হ'ব, সেই আশাৰে আমাৰ জনসাধাৰণ শিলদল ভাঙি এইবাৰ BPFক জয়যুক্ত কৰিছে। আৰু হাগ্ৰামাৰ জয় নহয়, এইটো BTR বাসী ৰাইজত জয়। সেইকাৰণে বহুত আনন্দিত হৈছোঁ। নিশ্চিতভাৱে ভাল অনুভৱ, বহুত ভাল লাগিছে। আজিৰ যি BPF দলৰ জয় হৈছে, এইটো BPF দলৰ অকল জয় নহয়, এইটো গোটেই BTC বাসীৰ জয়, ফকিৰাগাৰামবাসীৰ জয়। আমি নথৈ আনন্দিত হৈছোঁ। আগন্তুক দিনত BPF দলে সকলো প্ৰকাৰৰ ৰাইজক লৈ কাম কৰি যাব বুলি আমি আশা কৰোঁ। আৰু যেহেতু এজামুল হক জিতিকে আপোনালোকে EM দাবী কৰে নেকি? আমি নিশ্চিতভাৱে আমি EM দাবী কৰিম। আমাৰ BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলা ছাৰে নিশ্চিতভাৱে এইটো সিদ্ধান্ত ল'ব আৰু ফকিৰাগাৰামবাসীক উপহাৰ হিচাপে আমাৰ EM লাগে বুলি আমি দাবী জনাইছোঁ। আৰু ফকিৰাগাৰামবাসীক উপহাৰ হিচাপে আমাৰ হাগ্ৰামা মহিলাই আমাক EM দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।